আমি আহিছোঁ গীতা মন্দিৰ সকলোৱে আহিছে কিজানি মই কিন্তু অহাই নাছিলোঁ বহুত বছৰ মানে গুৱাহাটীত যদিও থাকোঁ জু তিনিআলিতে থকা গীতানগৰ অঞ্চল গীতা মন্দিৰৰ কাৰণেই নাম হৈছে। গীতা মন্দিৰটো এটা টিলাত অৱস্থিত আৰু তলৰ পৰা গাড়ী বা মানে স্কুটাৰেদি গ'লে একদম কম সময়ৰ ভিতৰতে পায়। কিন্তু গুৱাহাটীৰ ভিতৰতে ইমান ধুনীয়া পৰিৱেশ, গোটেই ৰাস্তাটো খালীয়ে আছিল। আমি দুপৰীয়াই গৈছিলোঁ, সেইটো কাৰণে হ'ব পাৰে। আৰু ওপৰৰ মানে ইমান ধুনীয়া লাগিছিল, সেইদিনাখন আছিল মানে চ'ত মাহে আছিল আৰু সেইটো কাৰণে গছ গছনিবোৰ অলপ শুকাই গৈছে, কিন্তু ৰাস্তাটো একদম পৰিৱেশটো বৰ ধুনীয়া আছিল। আমি দুজনেই গৈছিলোঁ কাৰণ মই বহুত দিনৰ পৰা গৈ আছিলোঁ গীতা মন্দিৰৰ এদিন হ'লেও মই যাম। যাই পেলাই মানে ভাল লাগিল খুব, আৰু গাড়ী দি মানে উৎকণ্ঠাৰে ৰখি আছিলোঁ কেতিয়া মন্দিৰটো পাম, কেতিয়া চাম। তাৰপিছত অৱশেষত আমি এই মন্দিৰটো দেখা পালোঁ। গেটখন যে ইমান ধুনীয়া, তাতে গেটতে ওচৰতে তাৰমানে চাকি ধূপ এনেকৈ জ্বলাই আছে আৰু বগা মন্দিৰটো খুব ধুনীয়া। ময়ো চাকি ধূপ ল'লোঁ মন্দিৰত জ্বলাবৰ কাৰণে। আমি যাই পাওঁতে দুপৰীয়াই হৈছিল, সেইটো কাৰণে ভক্ত সিমান নাছিল আৰু তাতে পূজাৰীজন কিন্তু ৰখিয়ে থাকে, যিকোনো সময়ত গ'লেও পূজা কৰিব পাৰি। গেটখন সুন্দৰভাৱে মানে আছে আৰু আটাইতকৈ ডাঙৰ কথা কি ইমান ডাঙৰ মন্দিৰটোত ক'ৰ পৰা যে ইমানবোৰ চৰাই আহে আৰু এইয়া লাঠিৰে মানে চৰাইবোৰ খেদি থাকিব লাগে, নহ'লে বোলে লেতেৰা কৰে অলপমান মন্দিৰটো ভিতৰখন। তথাপিও মানে গেট হয় খুব ধুনীয়া। এয়া মানে মন্দিৰৰ বাহিৰত বসুদেৱে গীতা কৃষ্ণক আৰু লৈ গৈছে, ভগৱান কৃষ্ণৰ গোটেইখিনি এইটো পুতনা মূৰ্তিৰে পুজোৱা আছে। ইয়াত পুতনাবোৰ, তাৰপিছত মাখন চোৰ, কৃষ্ণৰ সৰুকালৰ সকলোবিলাক যিবিলাক কালিয়া আমি দমন, জানো, যেনেকৈ ধুনীয়া কালিয়া মূৰ্তি। দমন। তাৰ পিছত আছে এয়া গোবৰ্ধন ৱালবিলাকত পৰ্বত, ধুনীয়া মূৰ্তিবিলাক। এয়া হৈছে গোবৰ্ধন পাহাৰ। তাৰপিছত চাই পেলাই সেইবোৰ চায়ে ভাল লাগে আৰু পৰিৱেশটো খুব কংসবধ, সুন্দৰ। আকৌ বেলেগ মানুহো ভীষ্ম, আছিল তাতে। তাৰপিছত গৈ পেলাই মই সেইটো কাৰণে গোটেইবোৰ ফটো অলপমান উঠাই ল'লোঁ, এয়া যাতে আপোনালোককো দেখাওঁ। এয়া এইটো মানে মূৰ্তিবোৰ চুবও পাৰি আৰু ধুনীয়াকৈ মানে এইটো আটাইতকৈ ধুনীয়া লাগিছিল এয়া যে ধনুখন যে একদম লাৰিব পাৰি যে, বৰ ধুনীয়া লাগিছিল। সেয়ে অভিমন্যুৰ আপোনালোকে গৈছেনে এইটো কমেণ্টত জনাবচোন, আৰু মোৰ ভিডিঅ'টো কেনে পালে সেইটোও জনাব। কিয় যে মানুহে আহি ঠাইবিলাক লেতেৰা কৰে নহয়, সেয়ে দেখি এইবোৰ ভাল লগা নাই। লেতেৰাবোৰ দেখি ভাল নালাগে ন, এটা পবিত্ৰ পৰিৱেশ এটা নষ্ট কৰে মানুহে। কিন্তু গীতা মন্দিৰৰ কাৰণে এইখিনি ঠাইখিনি গীতা মন্দিৰ নামটো হৈছে